আজি মৰিগাঁৱৰ আচাৰ্য ইলাৰাম দাস সাংস্কৃতিক সংগ্ৰহালয়ৰ যি প্ৰেক্ষাগৃহ ইয়াত আমাৰ এখন মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হ'ল। এই কৈৱৰ্ত সন্মিলনীৰ সাধাৰণ সভাখনত আমি কেইটামান আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰিগাঁও জিলাই গ্ৰহণ কৰিছে। এই সিদ্ধান্তসমূহৰ ভিতৰত আমি প্ৰথম সিদ্ধান্তটো আজি লোৱা হ'ল যে মৰিগাঁও জিলাত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৱা কাজিৰঙাত হোৱা কেন্দ্ৰীয় সমিতিৰ যি সভা আছিলে সেই সভাৰ সিদ্ধান্ত মৰ্মে মৰিগাঁও জিলাত কেন্দ্ৰীয় অধিৱেশনৰ কথা আহিছিল আৰু আজি সাধাৰণ সভাই এই কেন্দ্ৰীয় অধিৱেশনখন মৰিগাঁও জিলাত 23-24 অক্টোবৰ 2025 চনৰ 23-24 অক্টোবৰত মৰিগাঁৱৰ স্কুল ফিল্ডত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু 2 নম্বৰ সিদ্ধান্তটো হ'ল যে আজি মৰিগাঁও জিলাৰ যেহেতু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে জিলা সমিতিখন 3 বছৰ কাৰ্যকাল পাৰ হৈছিলে, সেইবাবে এই জিলা সমিতিখন ভংগ কৰি নতুনকৈ জিলা সমিতি গঠন কৰাৰ প্ৰস্তাৱ আহিছিলে। আজি কিন্তু সাধাৰণ সভাত মৰিগাঁৱৰ আজি সকলো ঠাইৰ কৈৱৰ্ত ৰাইজৰ উপস্থিতিত এই পূৰ্বৰ সমিতিখনকে আজি সভাই আৰু এটি কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিলে। গতিকে আমি 2টি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু ইয়াৰ লগে লগে মৰিগাঁও জিলাত যিখন কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশন হ'ব, এই কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনখনি যিখন অভ্যৰ্থনা সমিতি গঠন হ'ব তাৰ বাবে আজিৰ সভাত বৰাক ব্ৰহ্মপুত্ৰৰ দুয়োটি পাৰৰ কৈৱৰ্ত সকলো ৰাইজক আমন্ত্ৰণ জনাই মৰিগাঁও জিলাত থকা সকলো বুদ্ধিজীৱী, সকলো শিল্পী, সাহিত্যিক, মৰিগাঁও জিলাৰ সকলো জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আৰু মৰিগাঁৱৰ সচেতন নাগৰিক মঞ্চ, মৰিগাঁৱৰ কৃষক শ্ৰমিক বনুৱা সমস্ত ৰাইজক একত্ৰিত কৰি অহা 10 মে তাৰিখে এখনি ৰাজহুৱা সভা প্ৰস্তাৱিত অধিৱেশনস্থলীত আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। আৰু উক্ত আমাৰ ৰাজহুৱা সভাখনৰ জৰিয়তে এই পূৰ্ণাংগ কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন কৰাৰ বাবে সভাই সিদ্ধান্ত ল'লে। আজিৰ সভাত মূল কাৰ্যসূচীৰ ভিতৰত এইকেইটা সিদ্ধান্তই আমি গ্ৰহণ কৰা হৈছে। ইয়াৰ লগে লগে মৰিগাঁও জিলাত থকা কৈৱৰ্ত বসতি প্ৰধান অঞ্চলসমূহত আমাৰ যিসমূহ অঞ্চলত এতিয়াও কৈৱৰ্ত সন্মিলনীৰ আঞ্চলিক সমিতি গঢ় লৈ উঠা নাই, তাত গঢ় ল'বৰ কাৰণে জিলাই এটি প্ৰস্তাৱ গ্ৰহণ কৰিছে যে মৰিগাঁৱৰ সকলো স্তৰৰ কৈৱৰ্ত সমাজৰ ওচৰত, কৈৱৰ্ত ৰাইজৰ ওচৰত আঞ্চলিক সমিতিসমূহ গঠন হ'ব। কৈৱৰ্ত ৰাইজক একত্ৰিত কৰি অধিৱেশনত সকলো স্তৰৰ ৰাইজৰ সহযোগিতা অংশগ্ৰহণ একান্তই কামনা কৰিছে। আৰু ইয়াৰ লগে লগে আমি আজি এই আমি আপোনাৰ জৰিয়তে, আপোনাৰ চেনেলৰ জৰিয়তে আমি এইটো কথা অসমৰ সকলো স্তৰৰ কৈৱৰ্ত ৰাইজলৈ আহ্বান জনাম যে 2025 চনৰ অক্টোবৰ মাহৰ 25 আৰু 24 আৰু 25 তাৰিখে মৰিগাঁৱৰ স্কুল ফিল্ডত যি অধিৱেশনৰ কেন্দ্ৰীয়ভাৱে কৈৱৰ্ত সন্মিলনীয়ে আয়োজন কৰিছে, এই কেন্দ্ৰীয় অধিৱেশনত সমগ্ৰ অসমৰ উজনি, নামনি, মধ্য অসম অৰ্থাৎ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিজন কৈৱৰ্ত ৰাইজৰ পূৰ্ণ সহায়, সহযোগিতা আৰু উপস্থিতি আমি কৈৱৰ্ত সন্মিলনী অসমৰ মজিয়াৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ।